সাহিল বেচামাৰী ডক্টৰ ABCD জাতীয় বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হিচাপে বৰ্তমান APSC ৰেংক পাইছা। এতিয়া তুমি এজন ৰাজপত্ৰিত বিষয়া, সেই বিষয়ে তোমাৰ মনৰ অনুভৱ ব্যক্ত কৰাচোন। আজি খুবেই আনন্দিত অনুভৱ কৰিছোঁ। আজি মই পঢ়ি যোৱা স্কুলখনত আহি উপস্থিত হৈছোঁ ইমান বছৰ পিছত, আৰু এই স্কুলখনত আহি স্কুলখনে মোৰ যিমানখিনি দিছে সেইবোৰ উভতাই দিয়াটো সম্ভৱ নহয়, কিন্তু ছাৰসকলৰ মৰম সেইবোৰ অনুপ্ৰেৰণালৈ জীৱনত আগবাঢ়ি যাম, সেইটোৱেই মোৰ। বৰ্তমান অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে দুআষাৰ কোৱাচোন। আমি জীৱনৰ আগতে জীৱনত যিবোৰ নলেজ হওক, আমাৰ ডিচিপ্লিন, যিবোৰ চিনচিয়াৰিটি আমি মেইনটেইন কৰিব লাগে, সেইবোৰ আমি স্কুলতে শিকি যাব লাগে। গতিকে স্কুলৰ যিবোৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক মই সেইটোৱে ক'ম, দেয়াৰ জাৰ্ণি হেজ অলৰেডি বিগেন। তেওঁলোকে নিজৰ নলেজ গেইন, ডিচিপ্লিন সকলো বস্তু যাতে স্কুলীয়া জীৱনতে সেইবোৰ আহৰণ কৰি আৰু নিয়ম নীতি মানি চলে, ভাল জীৱনত ভাল উদ্দেশ্য ভাল ফলাফল হ'ব। আমিও বেচামাৰী ডক্টৰ ABCD জাতীয় বিদ্যালয়ৰ পৰিয়ালৰ হিচাপে তোমালৈ ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম চাহিল মহম্মদ জামান। মোৰ ঘৰ আমলখি চালনাবৰী গাঁৱত, জিলা নগাঁও। হয়, সদ্যগত APSC পৰীক্ষাৰ ফলাফল ঘোষণা হ'ল, 3 নম্বৰ স্থান পাবলৈ সক্ষম হৈছে। হয়, মই APSC পৰীক্ষা ডিপাৰ্টমেণ্টেল এক্সাম পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত মই 20 নম্বৰ স্থান দখললৈ সক্ষম হৈছোঁ। হয়, অধ্যয়ন যাত্ৰা কেনেকুৱা আছিলে? মই 2016 বৰ্ষত ডক্টৰ ABCD জাতীয় বিদ্যালয়ৰ পৰা HSLC পৰীক্ষাত উত্তীৰ্ণ হৈ পেলাই ৰামানুজন জুনিয়ৰ কলেজত মই HSটো সম্পূৰ্ণ কৰিছোঁ। তাৰপিছত মই 2019 বৰ্ষত মই আছাম ইঞ্জিনিয়াৰিং কলেজৰ পৰা এডমিশ্যন লৈ পেলাই 2023 বৰ্ষত ইঞ্জিনিয়াৰিং ডিগ্ৰী কমপ্লিট কৰিছোঁ, আৰু 2024 বৰ্ষত মই APSCৰ PhD পৰীক্ষাত মই স্থান পাবলৈ সক্ষম হৈছোঁ। এনে এটা সফল ফলাফলৰ আঁৰত কোন কোন আছে? মই মোৰ মা দেউতা নাম ল'বই লাগিব। মোৰ প্ৰথম শিক্ষক, গোটেই যাত্ৰাত সহায় কৰা আটাইকেইজন শিক্ষক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ বন্ধু বান্ধৱ সকলোকে আৰু মোৰ পৰিয়ালৰ প্ৰত্যেকজন সদস্যক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিসকল অনাগত দিনত APSCৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে, তেওঁলোকক উদ্দেশ্যে আপুনি কি বাৰ্তা দিব আছে? মই ক'ম তেওঁলোকক যে অধ্যয়ন কৰি যাবলৈ, আচলতে পৰিশ্ৰম কৰিলে সকলো বস্তু সম্ভৱ। গতিকে একেৰাহে অধ্যয়ন কৰি থাকিলে যিকোনো বস্তু অতিক্ৰম কৰিব পাৰি।